राधे कृष्णा कर्मा हिल करिब पारि ने नोवारि सिम्पली एटु एटा क्वेश्चन्स आहे बहुतर माइंडत आहे जे कर्मा केनेके हिल करिब पारि कर्मा एक्चुअली हिल करिब पारि जेतु समयत आमी जन्म पाउ जिखिनि समयत आमार एटा बर्थ चार्ट थाके आमार एखन आखरा थाके ताते टाइम आमार बर्थ टाइम मंथ इयर डेट गुटेखिनि आमार ताते समय आमार सिमानखिनि गुटेखिनि थाके तारपरा आमी एटा एनालाइज करिब पारो जे एटु एटु प्लैनेट्स आमार बेया होय आसे एटु एटु प्लैनेट्स आमार ভাল होय आसे तो आमी ভাল करिब लागिले ताक आमी आरो बेनेके बेटार करिब पारो बेया जदि होय आसे ताक आमी केनेके ভাল करिब पारो तेतिया हले हेइ बस्तुটোৰ ওপৰত कर्मा हिलिंगर टपिक आহি যায় कर्मा हिल करिবৰ কাৰণে डेली बेसिसत আপুনি रिचुअल्स किसुमान करिब लागे আৰু जिबिलाक रिचुअल्सत আপোনাৰ বহুত বেছি चेंजेस आहे जिखिनि बस्तु आमी बहुत पुरानाके किसुमान मानुहे एनेके कय जे जी कर्म करे हेखिनितो भुगिबई লাগিব আৰু তাৰ কোনো ধৰণৰ একো উপায় নাই বা আমি হেখিনিৰ পৰা হিল কৰিব নোৱাৰো বা আমি উলাব নোৱাৰো পাপৰ ফল আমি ভুগিবই লাগিব কিন্তু এক্স্যাক্টলি কনসেপ্ট হেতু নহয় স্পিৰিচুৱেলিটিত সকলো বস্তুৰে উপায় আছে আৰু আপুনি আপোনাৰ কৰ্ম হিল কৰিব পাৰে सबतके प्रथमते कर्मा चेंज करिब पारि कर्मा एक्सचेंज करिब पारि बढ़ाब पारि कमाब पारि तेनुका धৰণৰ किसुमान ट्रिक्स আৰু टेक्निक्स यूज करि केने আপুনি আপোনাৰ লাইফত कर्मा हिल करिब पारे बहुत धुनिया के जदि আপুনি जदि डेली बेसिसत किसुमान रिचुअल करे डेली আপুনি किसुमान श्लोक अध्याय मंत्र जाप उच्चारण इखिनि जदि करे আৰু डेली আপুনি स्पिरिचुअलिटी থাকে আপুনি डोनेशन करे सपोज धरक डोनेट करिले कोনোবাই আপোনাৰ ওচৰত খাব আহিছে আপুনি তাক 10 টকা পইচা এটা দি কিবা এটা খুৱাই দিলে সেইটো এটা আপোনাৰ গুড কৰ্মাত ইনক্লুড হৈ যায় ঠিক আছে আৰু যদি কোনোবাই একাদশীৰ ব্ৰত ৰাখে কোনোবাই যদি পূৰ্ণিমা বা অমাৱস্যাত ব্ৰত কৰে তেতিয়া হলে আমাৰ পেটৰ কাৰণেও কাম হৈ যায় আৰু আমাৰো স্পিৰিচুৱেলিটিত গুড কৰ্মা ইনক্ৰিজ হয় ঠিক আছে আৰু যদি কোনোবাই যদি বহুত বেছি হেবিলাক বস্তু ডিটেইলত জানিব বিচাৰে তেতিয়া হলে প্লিজ কানেক্ট কৰিব যাতে মই আপোনালোকক হেল্প কৰিব পাৰো আপোনাক যাতে মই ৰাস্তা দিব পাৰো যিখিনি বস্তু মানুহৰ ইম্পসিবল হয় সেইখিনি বস্তু স্পিৰিচুৱেলিটিত পসিবিলিটি হয় তো যিকোনো কামৰ নহয় এটা প্যাটাৰ্ন থাকে সেই বস্তুটো ডিকোড কৰিব লাগে আৰু আপোনাৰ যদি কিছুমান যোগ আছে আপোনালোকৰ বাৰ্থ চাৰ্টত কিছুমানৰ ৰাজযোগ আছে কিছুমানৰ সূৰ্য যোগ আছে কিছুমান ভাল কিছুমান গজকেশৰী যোগ থাকে তো এইবিলাক বস্তুৰো ন এটা লক লগোৱা থাকে কাৰণ পাস্ট লাইফত আপুনি কিছুমান এনেকুৱা কৰ্ম কৰি আহিছে যিখিনি নেকি আপোনাৰ কাৰণে ভাল নাছিলে আৰু সেই কাৰণে এই বস্তুটো প্যাটাৰ্নত এটা লক কৰি থৈ দিয়া আছে তো সেই বস্তুটো যেতিয়া বাৰ্থ চাৰ্টত আমি চাও ন তেতিয়া তাক কেনেকৈ উলাব পাৰি তাৰ কাৰণে কিছুমান ক্যালকুলেশনস উলিয়াই আৰু তাৰ পিছত আমি হিলিং বা কথা পাতি কেনে সেই বস্তুটো আপোনাৰ লগত কানেক্ট কৰি